নমস্কাৰ স্বাগতম জনাইছো গুড মৰ্নিং 18 ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী আৰম্ভণিতে এক দুখ খবৰ কৰোনাৰ মৃত্যু হৈছে অভিনেতা নয়নমণি শইকীয়াৰ দেওবাৰে তেজপুৰ মেডিকেল কলেজত হস্পিটালত মৃত্যু হয় অভিনেতাগৰাকীৰ পেছাদাৰী অপেছাদাৰী নাটকত অভিনয় কৰিছিল শইকীয়াই কেইবাখনো ধাৰাবাহিকতো অভিনয় কৰিছিল নয়নমণি শইকীয়াই আকস্মিক মৃত্যুত এতিয়া সমগ্ৰ তেজপুৰতে পৰিছে শোকৰ ছাঁ পুনৰবাৰ জনাও যে কৰোনাৰ মৃত্যু হৈছে অভিনেতা নয়নমণি শইকীয়াৰ দেওবাৰে তেজপুৰ মেডিকেল কলেজ হস্পিটালত মৃত্যু হৈছে অভিনেতাগৰাকীৰ পেছাদাৰী অপেছাদাৰী নাটকত তেওঁ অভিনয় কৰি আহিছিল কেইবাখনো ধাৰাবাহিকতো অভিনয় কৰিছিল নয়নমণি শইকীয়াই আৰু শইকীয়াৰ এই আকস্মিক মৃত্যুত এতিয়া সমগ্ৰ তেজপুৰতে পৰিছে শোকৰ ছাঁ গোলাঘাটৰ খবৰ গোলাঘাটৰ চন্দননগৰত ড্ৰাগছৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীৰ অভিযান ড্ৰাগছ বেপাৰী জনাৰ্দন বৰদলৈৰ ঘৰত আৰক্ষীৰ অভিযান ড্ৰাগছ বেপাৰী জনাৰ্দনৰ বাসগৃহৰ পৰা লুকুৱাই থোৱা অৱস্থাত কিছু পৰিমাণে ড্ৰাগছ সিৰিঞ্জ উদ্ধাৰ কৰাৰ লগতে ৰূপৰ জোতা আকৃতিৰ এবিধ সামগ্ৰী উদ্ধাৰ কৰে গোলাঘাট আৰক্ষীয়ে উল্লেখযোগ্য যে জনাৰ্দন বৰদলৈ ড্ৰাগছ আসক্ত হোৱাৰ লগতে বহু দিনৰ পৰা এই ড্ৰাগছ ব্যৱসায় চলাই আহিছিল জনাৰ্দন বৰদলৈ গ্ৰেপ্তাৰ কৰিছে গোলাঘাট আৰক্ষীয়ে পুনৰবাৰ জনাও যে গোলাঘাটৰ ইতিমধ্যে ড্ৰাগছৰ বিৰুদ্ধে যি অভিযান চলিছিল সেই অভিযানত ইতিমধ্যে ড্ৰাগছ বেপাৰী আটক কৰা হৈছে জনাৰ্দন বৰদলৈ তেওঁৰ ঘৰত ইতিমধ্যে আৰক্ষীয়ে যি অভিযান চলাইছিল সেই অভিযান কালত লুকুৱাই থোৱা অৱস্থাত বহু পৰিমাণে ড্ৰাগছ সিৰিঞ্জ উদ্ধাৰ কৰা হৈছে লগতে ৰূপৰ জোতা আকৃতিৰ এবিধ সামগ্ৰী ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰিছে উল্লেখযোগ্য যে জনাৰ্দন বৰদলৈ ড্ৰাগছ আসক্ত হোৱাৰ লগতে বহু দিনৰ পৰা ড্ৰাগছ ব্যৱসায় চলাই আহিছিল জনাৰ্দন বৰদলৈ ইতিমধ্যে গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ড্ৰাগছ পাইছে এইখন মই নিজে খাবলৈ থোৱা মই নিজে ইউজ কৰোঁ খোৱা ড্ৰাগছে পাইছে আৰু মই খোৱা দিন হ'ল আজি 2 বছৰ 3 বছৰে হ'ল খোৱা তাতে মই 2-3বাৰ ৰিহাব গ'লোঁ ৰিহাবৰ পৰা লাষ্ট এতিয়া আজি 6 মাহ 7 মাহৰ আগত আহিলোঁ আহি ঠিকে আছিলোঁ কেইদিনমান আকৌ আহি মেলি মই খালোঁ খাই মেলি তাৰপিছত আকৌ ড্ৰাগছৰ খোৱা উইডল পৰি ডাক্তৰৰ ওচৰত ট্ৰিটমেণ্ট কৰাই আছিলোঁ এই ট্ৰিটমেণ্ট কৰাই মেলি থাকোঁতে মই থাকিব নোৱাৰা হ'লোঁ দৰৱ মানে খায়ো মোৰ বডিটো কণ্ট্ৰল নহা দেখি মই জাষ্ট কিনি আনিছিলোঁ সৰু এটা সেয়ে অকণ আছিলে সেয়ে ছাৰহঁতে পালে মানুহবোৰেতো এতিয়া মানে মোক যোনে দিছে তেখেতৰ সঁচা নামটোতো মই নাজানো তেখেত চবৰে নাম বেলেগ বেলেগ থাকে মই যাক নাম জানো তেখেতৰ নাম ডিজাইন সোণাৰীৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীকো আটক কৰা হৈছে আৰক্ষীৰ জালত পৰিছে শুভ্ৰজিৎ দেৱ ওৰফে বাবু আৰক্ষীয়ে খেদি আটক কৰিছে সৰবৰাহকাৰীটোক ড্ৰাগছ সৰবৰাহকাৰী বাবুৰ ঘৰ হৈছে সোণাৰীৰ 3 নং ৱাৰ্ডত ইয়াৰ পূৰ্বে শিমলুগুৰি ৰেল ষ্টেচনত 2 ড্ৰাগছ সৰবৰাহকাৰীক আটক হৈছিল ৰেল আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছিল সৰবৰাহকাৰী দ্বিতীয় সৰবৰাহকাৰী দুটাৰ স্বীকাৰোক্তিৰ ভিত্তিত ইতিমধ্যে আটক কৰা হয় বাবুক সম্প্ৰতি ধৃত বাবুক সোণাৰীৰ আৰক্ষীয়ে চলাইছে জোৰদাৰ অভিযান পূৰ্বে অসমত বন্ধ হ'ব সকলো আন্দোলন প্ৰতিটো বিদ্ৰোহী সংগঠনৰে হ'ব আলোচনা শীঘ্ৰে আনুষ্ঠানিকতা সম্পন্ন হ'ব কাৰ্বি চুক্তিৰ কলাক্ষেত্ৰত ঘোষণা কৰিছে গৃহমন্ত্ৰী অমিত শাহে কলাক্ষেত্ৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে শুভাৰম্ভ কৰে প্ৰাৰ্থনা আঁচনিৰ এই আঁচনিৰ অধীনত কোভিডত নিথৰুৱা হোৱা পৰিয়ালৰ 100 গৰাকী নিৰ্বাচিত হিতাধিকাৰীক প্ৰদান কৰে আৰ্থিক সাহায্যৰ চেক তাৰ পিছতে কলাক্ষেত্ৰৰ পৰাই তামুলপুৰ মেডিকেল কলেজৰো আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে মা কামাখ্যাৰ আশীষ লৈ গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত ৰেডিঅ' থেৰাপি ব্লক উদ্বোধন কৰে গৃহমন্ত্ৰীগৰাকীয়ে यहाँ दूसरी बार भारतीय जनता पार्टी की सरकार बनने का मतलब है कि असम ने आंदोलन आतंकवाद और हथियार तीनों को हमेशा के लिए छोड़कर विकास के रास्ते पर जाना चाहिए 5 साल जिस प्रकार से सर्बानंद सोनोवाल और हेमंत विश्व शर्मा की जोड़ी ने सरकार चलाई आसाम की जनता को विकास का रास्ता पसंद आया और उसी का परिणाम है कि हेमंत विश्व शर्मा आज फिर से सरकार का नेतृत्व कर रहे हैं और आसाम के नए मुख्यमंत्री बनकर यहाँ पर
मैं बहुत बहुत बधाई देना चाहता हूं आसाम की पूरी टीम को, जो डॉक्टर हेमंत विश्व शर्मा के नेतृत्व में एक दूसरी टर्म की पारी की शुरुआत करी। और पूरे नॉर्थ ईस्ट को देखें तो आजादी के बाद आप सूची खंगाल कर देख लीजिए, कभी नॉर्थ ईस्ट से 5 मंत्री भारत की कैबिनेट में नहीं रहे हैं। वो पहली बार नरेंद्र मोदी जी के कैबिनेट के अंदर 5 मंत्री नॉर्थ ईस्ट क्षेत्र से। मुझे याद है, मैं पार्टी का अध्यक्ष था, 2018 में यहां आया था। टाटा ट्रस्ट के चेयरमैन श्री रतन टाटा, सर्वानंद सोनोवाल और हेमंत विश्व शर्मा के साथ एक बहुत बड़े कैंसर के अस्पताल का भूमि पूजन मेरे हाथों से यहां कराया गया था। वो अस्पताल तो बन रहा है, मैं देख कर आया अभी रास्ते में। हेमंत जी ने कहा कि दिसंबर आते आते मोदी जी के हाथ से इसका उद्घाटन कराएंगे। तुमुलपुर मेडिकल कॉलेज के शिलान्यास अभी हमने यहां किया। तुमुलपुर में भी बहुत सारे लोग बैठकर इस कार्यक्रम को देख रहे हैं, मगर मैं आसाम की जनता को और तुमुलपुर की जनता को, बोडोलैंड की जनता को बताना चाहता हूं, एक सीधे सादा मेडिकल कॉलेज नहीं है। ये बोडो शांति समझौते का महत्वपूर्ण अंग है और ये डिमांड बोडोलैंड की डिमांड करने वाले ने नहीं की थी, ये हमने हमारी ओर से जोड़ा हुआ काम है कि भाई आप राजनीतिक डिमांड करते हो, सांस्कृतिक डिमांड करते हो, भाषा की डिमांड करते हो, परिषद की डिमांड करते हो, मगर साथ में साथ जनता का भला हो ऐसा तो कुछ मांगिए। और मैं कहता हूं कि मैं गृह मंत्री था उस वक्त, बोडोलैंड का जब समझौता करे, मेरे अधिकारी मुझे आगाह करे, साहब ये कब समाप्त होगा। मैंने कहा था कि हम 2024 में फिर से आशीर्वाद मांगने जाएंगे, उसको पहले बोडोलैंड के पूरे समझौते को समाप्त कर कर आसाम और बोडोलैंड की जनता के सामने जाएंगे। और मुझे लगता है कि इतना भी देर नहीं लेगा, आजादी के जब 75 साल पूरे होंगे उसके पहले हम बोडोलैंड को किए हुए सारे वादे समाप्त कर कर बोडोलैंड की जनता का आशीर्वाद लेंगे। Government, state government has made a remarkable development during this pandemic. और प्रतिখন जिलाते हब एकूखनक मेडिकल कलेज, राज्य चलि আছে 23খনক मेडिकल कलेजर काम। चलित बर्षर अंतत मुकली हब 8খন मेडिकल कलेज। चलित बर्षत मुकली हब लखीमपुर मेडिकल कलेज। प्रति बছৰে मुकली हब एकूखनक मेडिकल कलेज। डिसेम्बरत प्रधानमंत्री उद्घाटन কৰিব राज्यिक कैंसार चिकित्सालय। 485 कोटी टका व्ययरे निर्माण करा হৈছে राज्यिक कैंसार अस्पताल। कलाक्षेत्रत घोषणा करे मुख्यमंत्री हिमंत बिश्व शर्मा। असम आज कोई सारा नया माइलस्टोन हम लोग अचीव करने के लिए जा रहा हूं। इस साल का अंत तक 8 कैंसर हॉस्पिटल हमारा उद्घाटन के लिए तैयार हो जाएगा। हमारा जो स्टेट कैंसर इंस्टीट्यूट का काम चल रहा है, ये 485 करोड़ असम सरकार, भारत सरकार और टाटा ट्रस्ट मिल के हम लोग इन्वेस्ट कर रहा हूं। एंड वंस दिस प्रोजेक्ट इज फिनिश्ड, ये कैंसर हॉस्पिटल उत्तर पूर्व भारत नहीं, पूर्व भारत का ही सबसे बड़ा कैंसर हॉस्पिटल होने जा रहा है। ये हॉस्पिटल में पैट सीटी मशीन है, अगले 1 महीना में पैट एमआरआई मशीन भी आ जाएगा, जो भारत में अभी ऐसा मशीन खाली सिर्फ 4 हॉस्पिटल में है। 3 हॉस्पिटल में है, ये 6वां हॉस्पिटल बन जाएगा, जहां पैट एमआरआई जैसा विशेष इक्विपमेंट जो हमारा पास उपलब्ध होगा। मैं असम वासियों का ओर से भारत का परम आदरणीय प्रधानमंत्री नरेंद्र मोदी जी और गृह मंत्री अमित शाह जी को बहुत बहुत धन्यवाद देता हूं। तामुलपुৰৰ বাবে 3টা ভাল খবৰ। तामुलपुर এখন জিলা হিচাপে অসম চৰকাৰে ঘোষণা কৰিছে। तामुलपुৰত এখন মেডিকেল কলেজ আৰু तामुलपुर আৰু মুছলপুৰ বা বাস্কা আৰু तामुलपुৰৰ সংযোগ কৰিবলৈ पागलादिया नदीर ऊपर এখন विशाल दलंग। गृह मंत्री जी, असम में हमारा एक सपना था, जो सपना को आपने ताकत दिया था कि हर जिला में एक मेडिकल कॉलेज हो। से मेडिकल कॉलेज असम में हो चुका है। एक नॉर्थ लखीमपुर मेडिकल कॉलेज जो हम इस साल से शुरू कर दूंगा।
कंप्लीट है। उसका साथ साथ धुबुरी, नौगांव, नलबारी, तिनसुकिया, कोकराझार, विश्वनाथ, सराइदेव, ये 7 जगह में मेडिकल कॉलेज का निर्माण चल रहा है, मतलब 15। ये 15 मेडिकल कॉलेज का साथ साथ अभी हमारा बजट में हमने नया और 5 मेडिकल कॉलेज को अनाउंस किया हो, जो धेमाजी, मोरीगांव, तामुलपुर, बंगाईगांव और गोलाघाट में बना जाएगा, बनाने का हमने निर्णय लिया हूं। বড়ো চুক্তিৰ আধাৰত তামোলপুৰ মেডিকেল কলেজৰ আধাৰশিলা স্থাপনৰ পিছতে উৎফুল্লিত হৈ পৰিছে তামোলপুৰবাসী। ৰং বিৰঙৰ আতচবাজি ফুটাই আনন্দ উল্লাস তামোলপুৰৰ জনতাৰ। জিলা ঘোষণাৰ পিছতে তামোলপুৰত মেডিকেল কলেজ স্থাপনৰ খবৰে স্বাভাৱিকতে উৎফুল্লিত কৰি তুলিছিল তামোলপুৰবাসীক। এফালে কলাক্ষেত্ৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ তামোলপুৰ মেডিকেল কলেজৰ আধাৰশিলা স্থাপন, আনফালে তামোলপুৰবাসীৰ আনন্দ উল্লাস। ডাঙৰ স্ক্ৰীণত তামোলপুৰবাসীয়ে প্ৰত্যক্ষ কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ ভাষণো। তামোলপুৰ মেডিকেল কলেজৰ আধাৰশিলা স্থাপনৰ লগে লগে যেন তামোলপুৰত সৃষ্টি হয় এক আবতৰীয়া দীপাৱলীৰ। সকলোৱে এনেদৰে আনন্দ উল্লাস প্ৰদৰ্শন কৰে। और हथियार तीनों को हमेशा के लिए छोड़कर विकास के रास्ते पर जाना चाहिए। तामुलपुर जिला लॉन्ग लिव, तामुलपुर जिला लॉन्ग लिव देश में। तामुलपुर जिला लंबे होने का बाद भी ये भी हकीकत है कि हमारा बहुत पिछपरा जगह এতিয়া ইমান বহুত ভাল হ'ব, ভালে লাগিছে আৰু ওপৰৰ চৰকাৰক আমি ধন্যবাদ জনাইছোঁ। তাৰে লগতে হিমন্ত বিশ্ব শৰ্মা ছাৰকো ধন্যবাদ জনাইছোঁ। যিটো আমি আজি অনুভৱ কৰিছোঁ, আমি কচুবাৰীবাসী হৈ মোৰ তাৰমানে এনেকুৱা ভাল লাগিছে। আগৰ সৰুৰে পৰা এই ফিল্ডত আমি যিমানখিনি খেলি আছিলোঁ, কিবা এটা হোৱাটো সদায় বিচাৰিছিলোঁ। এই ৰিজাৰ্ভখনতে আমি খেতি পথাৰত ভৈ ৰওঁ, কিবা ৰওঁ, কিন্তু আজি এখন মেডিকেল হোৱাৰ কাৰণে বিৰাট নথৈ আনন্দিত। বহু বছৰৰ এটা অভাৱ আমি দূৰ হোৱা বুলি আমি অনুভৱ কৰিছোঁ এই মেডিকেলখন কলেজ হোৱাৰ বাবে। লগতে এই ক্ষেত্ৰত আমি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী মহোদয় আৰু প্ৰমোদ বড়ো চিফ আমাৰ BTR এই ক্ষেত্ৰত তেখেতসকলক নিশ্চয় ল'ব লাগিব এই ক্ষেত্ৰত। গতিকে খুবেই ভাল লাগিছে, যাতে ৰাইজৰ যিটো আমাৰ অভাৱ অভিযোগ আছিল এইটো দূৰ হ'ব বুলি আমি আশাবাদী। খবৰ দিছাম গুড মৰ্ণিং 18ত সময় হৈছে বিৰতি। স্টিল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড। গুড মৰ্ণিং 18। নগাঁও জিলাৰ লাওখোৱা অভয়াৰণ্যৰ সংৰক্ষিত বিলত অবৈধভাৱে প্ৰৱেশ কৰি চোৰাং মাছ ব্যৱসায়ীয়ে দিন দুপৰতে মুকলিকৈ মাছ ধৰি থকাৰ বাতৰি নিউজ 18ত সবিস্তাৰে সম্প্ৰচাৰ হোৱাৰ পিছতে চোৰাং মাছমৰীয়াৰ বিৰুদ্ধে এতিয়া তৎপৰ হৈ পৰিছে লাওখোৱা অভয়াৰণ্যৰ বনকৰ্মী। দেওবাৰে নিশা অভয়াৰণ্যখনৰ ৰৌমাৰী বিলত টহল দি থকা অৱস্থাত মুখামুখি হয় চোৰাং মাছমৰীয়াৰ দল এটাৰ লগত। নাওলৈ চোৰাংভাৱে মাছ ধৰি থকা চোৰাং মাছমৰীয়াৰ দলটোক বাধা আৰোপ কৰি নাওসহ আটক কৰিবলৈ চেষ্টা চলাওঁতে বনৰক্ষীৰ দলটোক আক্ৰমণ কৰে। বনৰক্ষীৰ লগতে চোৰাং মাছমৰীয়াৰ দলটোৱে হতাহতে লিপ্ত হোৱাৰ লগতে চোকা অস্ত্ৰৰে কৰা আক্ৰমণত ইতিমধ্যে আহত হৈছে প্ৰণৱজ্যোতি শৰ্মা, বাবলি কলিতা আৰু মুনিম দলি নামৰ 3জনকৈ বনকৰ্মী। ইয়াৰে প্ৰণৱজ্যোতি শৰ্মা নামৰ বনৰক্ষীজন গুৰুতৰভাৱে আহত হৈছে। আহত তিনিওকে সম্প্ৰতি দগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন কৰোৱা হৈছে। চোৰাং মাছমৰীয়াৰ দলটোক একাংশ গাঁওবাসীয়ে সহযোগ কৰাৰ অভিযোগ উত্থাপন কৰিছে বনৰক্ষীৰ দলটোৱে। ঘটনাৰ সন্দৰ্ভত বনৰক্ষীয়ে জুৰিয়া থানাত এক গোচৰো ৰুজু কৰিছে। আমি সদায় কৰাৰ দৰে আজিও নিয়মিত টহলদাৰী কৰাৰ সময়ত আমাৰ ৰৌমাৰী বিলত আমি নাও দেখা পায়। তেখেতসকলক আমি বাধা দিব চেষ্টা কৰোঁ আৰু নাওখন জব্দ কৰিব চেষ্টা কৰোঁ। তেতিয়া তেওঁলোকে থিয়বাসৰ পৰা গাঁৱৰ বহুত মানুহ আহি পেলাই আমাক ঠেলাগতা কৰাৰ লগতে আমাৰ বনকৰ্মী প্ৰণৱজ্যোতি শৰ্মাক বেয়াকৈ মাৰধৰ কৰি আঘাত কৰে আৰু আমাৰ জব্দ কৰা নাওখন তেওঁলোকে কাঢ়ি লৈ যায়। আৰু দুজনক আক্ৰমণৰ বলি হৈছে বুলি শুনিছোঁ। দুজন আমাৰ লগৰ, অৰ্থাৎ মই নিজেও তেওঁলোকৰ ঠেলাগতা খাবলগীয়া হয়। তেওঁলোকে নাওৰ বৈঠাৰে আমাক মাৰিব বিচাৰিছিলে আৰু যাত্ৰীৰে হেৰি কৰিছিলে। আঘাত ক'ত হৈছে? তেখেতে আঘাত হাতত পাইছে হাত, আৰু ভৰি আৰু কঁকালত অলপ।
আপোনালোকে এতিয়া কেছ দিছে নেকি? বৃহৎ পুঁজিপতি চাহ গোষ্ঠীৰ চেপাত পেপোৱা লাগিছে বিশ্বনাথৰ ক্ষুদ্ৰ চাহ খেতিয়ক কেঁচা পাতৰ উচিত মূল্য দিব নোখোজা বটলি ফেক্টৰীৰ মালিকে বন্ধ কৰাৰ হুংকাৰ দিছে 13টাকৈ ফেক্টৰী এই ঘোষণাই ক্ষুব্ধ কৰিছে বিশ্বনাথৰ 16,000 ক্ষুদ্ৰ চাহ খেতিয়কক সোমবাৰৰ পৰা বন্ধ হ'ব বিশ্বনাথৰ 13টা চাহ ফেক্টৰী জিলাখনৰ 16,000 চাহ খেতিয়কৰ হাহাকাৰ টি মনিটৰিং সমিতিয়ে প্ৰতি কেজি কেঁচাপাতৰ মূল্য নিৰ্ধাৰণ কৰাৰ পিছতে 13টা চাহ ফেক্টৰী বন্ধ কৰাৰ সিদ্ধান্ত বটলিভ টি প্ৰডিউচাৰ এছ'চিয়েশ্যনৰ প্ৰথম কথা হ'ল যে বৰ্তমান গুৱাহাটী যিটো টি অকশ্যন চেণ্টাৰ তাত চাহপাতৰ মূল্য একেবাৰে কম 150 টকাৰ পৰা 160 টকা চাহপাতৰ আমি মূল্য পাইছোঁ প্ৰতি কেজি আৰু 1 কেজি চাহপাত বনাবৰ কাৰণে আজিৰ তাৰিখত আমাক 5 কেজি কেঁচাপাত লাগে 5 কেজি কেঁচাপাত যদি আমি লওঁ আৰু তেতিয়াহ'লে 1 কেজি মেট্ৰি হয় আৰু 28 টকা 72 পইচাকৈ হ'লে 5 কেজি চাহৰ দাম হ'ব ইমানটো হ'ব আৰু প্লাছ আমাৰ মেকিং খৰচ আছে শুকুৰবাৰলৈকে বিশ্বনাথত প্ৰতি কেজি কেঁচাপাতৰ মূল্য আছিল 19 টকা সেইদিনাই হঠাৎ জিলাখনৰ টি মনিটৰিং সমিতিয়ে 28 টকা 72 পইচাকৈ নিৰ্ধাৰণ কৰিলে প্ৰতি কেজি কেঁচাপাতৰ মূল্য এই ঘোষণাই ক্ষুব্ধ কৰিছে বিশ্বনাথৰ বটলিভ টি প্ৰডিউচাৰ এছ'চিয়েশ্যনক এছ'চিয়েশ্যনৰ দাবী টি অকশ্যন চেণ্টাৰত কমিছে চাহপাতৰ মূল্য প্ৰতি কেজি উৎপাদিত চাহপাতৰ মূল্য কমিছে 150ৰ পৰা 160 টকালৈ এই দৰত চাহপাত বিক্ৰী কৰোঁতে প্ৰতি কেজিত লোকচান হৈছে 20ৰ পৰা 30 টকালৈ এনে পৰিস্থিতিত প্ৰতি কেজি কেঁচাপাতত 28 টকা 72 পইচা দিবলৈ ৰাজি নহয় বিশ্বনাথৰ বটলিভ টি প্ৰডিউচাৰ এছ'চিয়েশ্যন 28 টকা 72 পইচাকৈ কেঁচাপাত ল'ব লাগিব আৰু 65% পাত ভাল পাত হ'ব লাগিব ফাইন লিভ এটা কথা হ'ল আজিৰ সময়ত 65% ফাইন লিভ কোনো পধ্যে সম্ভৱপৰ নহয় whereas 30% পাত পোৱাটো টান তেনেস্থলত এতিয়া 65% পাত লৈ আৰু 28 টকা দি আমাৰ কোনো পধ্যে আমি এইটো এফৰ্ড কৰিব নোৱাৰোঁ আৰু দ্বিতীয়তে এটা কথা কৈছে আমাৰ টি বোৰ্ডে যে যদি আমি 65% পাতৰ ফাইন পাছত যদি আমি বিল লওঁ তেতিয়াহ'লে প্ৰয়োজন সাপেক্ষে আমাৰ ফেক্টৰীসমূহ চিল কৰি দিম বুলি টি বোৰ্ডে আমাক দিছে কিন্তু প্ৰশ্ন হয় লোকচান ভৰি চাহপাত উৎপাদন কৰা বটলিভ টি প্ৰডিউচাৰ এছ'চিয়েশ্যনৰ ভাষ্য সত্যনে নে এয়া ক্ষুদ্ৰ চাহ খেতিয়কক মাধমাৰ সোধোৱাৰ অপচেষ্টা বছৰ বছৰ ধৰি বৃহৎ পুঁজিপতি গোষ্ঠীয়ে ক্ষুদ্ৰ চাহ খেতিয়কক মাধমাৰ সোধাই অহাৰ পিছত টি প্ৰডিউচাৰ এছ'চিয়েশ্যনৰ এনে যুক্তি বিশ্বাস কৰিবলৈ টান পাইছে ক্ষুদ্ৰ চাহ খেতিয়কে টি প্ৰডিউচাৰ এছ'চিয়েশ্যনৰ 13টা চাহ ফেক্টৰী বন্ধ কৰাৰ সিদ্ধান্তৰ বিপৰীতে হয়তো আন্দোলনৰ পথ ল'ব লাগিব বিশ্বনাথৰ 16,000 ক্ষুদ্ৰ চাহ খেতিয়কে বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট হিমাচল প্ৰদেশত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা 4গৰাকী মহিলাৰ লগতে ভূমিস্খলনত মৃত্যু হৈছে 9জনকৈ লোকৰ গুৰুতৰভাৱে আহত হৈছে 3গৰাকীকৈ লোক পাহাৰৰ পৰা খহি পৰা শিল মাটিয়ে হেঁচি ধৰে নামনিৰ ঘৰ দুৱাৰ লগতে কেইবাখনো বাহনক শিলৰ খুন্দাত ঘটনাস্থলীতে মৃত্যু হৈছে এজন চালকৰ লগতে একেটা পৰিয়ালৰে 3জনকৈ সদস্যৰ আৰু বিশাল আকাৰৰ কেইবাটাও শিলৰ খুন্দাত ঠাইতে মৃত্যু হৈছে পুত্ৰ কন্যাৰ লগতে মাতৃৰো এক ভয়ংকৰ দৃশ্য দেখুৱাইছো আমি ভয়ংকৰ এক ভূমিস্খলনৰ ঘটনা য'ত ভাঙি চুৰমাৰ হৈছে এখন দলং ভূমিস্খলনৰ এই চাঞ্চল্যকৰ দৃশ্য বন্দী হৈছে প্ৰত্যক্ষদৰ্শীৰ কেমেৰাত হিমাচল প্ৰদেশৰ বাগচৰীত সংঘটিত হৈছে এই ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগ হিমাচলৰ ভয়ংকৰ ভূমিস্খলনত ইতিমধ্যে 9জনকৈ লোকে প্ৰাণ হেৰুৱাতে শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী তথা ৰাষ্ট্ৰপতিয়েও নিউজ 18 এক্সক্লুসিভ দৃশ্য আমি দেখুৱাইছো হিমাচলৰ এই দৃশ্য য'ত ইতিমধ্যে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা দেখিবলৈ পোৱা গৈছে য'ত এখন দলং এনেদৰে ভূমিস্খলনত নোহোৱা হৈ গৈছে 4গৰাকী মহিলাৰ লগতে ভূমিস্খলনত ইতিমধ্যে 9জনকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ইয়াৰে 3গৰাকীকৈ
আহত হোৱা বুলি জানিব পৰা গৈছে পাহাৰৰ পৰা খহি পৰা শিল মাটিয়ে নামনিৰ ঘৰ দুৱাৰ লগতে কেইবাখনো বাহন ইতিমধ্যে হিঁচি ধৰিছে শিলৰ খুন্দাত ঘটনাস্থলীতে মৃত্যু হৈছে এজন গাড়ী চালকৰ লগতে একেটা পৰিয়ালৰ 3গৰাকীকৈ সদস্যৰ ভূমিস্খলনৰ দৃশ্য দেখিবলৈ পোৱা গৈছে ভাঙি চুৰমাৰ হৈছে এখন দলং ভূমিস্খলনৰ এই চাঞ্চল্যকৰ দৃশ্য প্ৰত্যক্ষদৰ্শীৰ কেমেৰাত বন্দী হৈছে হিমাচল প্ৰদেশৰ বাটচেৰিত সংঘটিত হৈছে এই ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগ দলংখন খহি পৰাৰ লগে লগে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে দুয়োপাৰৰ সৈতে হিমাচলৰ এই ভূমিস্খলনত 9জনকৈ লোকে প্ৰাণ হেৰুৱাইছে আৰু এই ঘটনাত ইতিমধ্যে শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিয়ে এতিয়া মহানগৰ ক্ষেত্ৰীত আন এক দলবদ্ধ ধৰ্ষণৰ ঘটনা পোহৰলৈ আহিছে ক্ষেত্ৰীৰ দুৰুঙৰ মইনা জানত সংঘটিত হৈছে এই ঘটনাটি চাইল্ড লম্পটৰ কামনাৰ বলি হ'ল এগৰাকী কিশোৰী এই ধৰ্ষণ কাণ্ডত জড়িত লম্পটকেইটাক আটক কৰিছে ইতিমধ্যে আৰক্ষীয়ে ধৃত লম্পটকেইটাৰ নাম হৈছে মালয়বাৰীৰ বকুল বৈশ্য দুৰুঙৰ চিৰঞ্জিত চৰকাৰ নগাঁও কামপুৰৰ কেশৱ বিশ্বাস দুৰুঙৰ বিকাশ চৰকাৰ সম্প্ৰতি ধৃতকেইটাক লৈ ক্ষেত্ৰী আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে জনাইছোঁ যে ক্ষেত্ৰীত দলবদ্ধ ধৰ্ষণৰ ঘটনা ক্ষেত্ৰীৰ দুৰুঙৰ মইনা জানত সংঘটিত হৈছে ঘটনাটি চাইল্ড লম্পটৰ কামনাৰ বলি হৈছে এগৰাকী কিশোৰী আৰু এই ধৰ্ষণ কাণ্ডত জড়িত আটাইকেইটাকে ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে মালয়বাৰীৰ বকুল বৈশ্য দুৰুঙৰ চিৰঞ্জিত চৰকাৰ নগাঁও কামপুৰৰ কেশৱ বিশ্বাস দুৰুঙৰ বিকাশ চৰকাৰ 4জনক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে আটাইকেইটাকে ইতিমধ্যে সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত শেহতীয়া খবৰ জনাব আমাৰ সতীৰ্থ সাংবাদিক মৌচম বৈশ্যই মৌচম আপোনাৰ পৰা সমগ্ৰ ঘটনা সন্দৰ্ভত অধিক জানিব বিচাৰিছো আৰক্ষী তদন্ত কি পৰ্যায়ত আছে আৰু 4জনক যেহেতু আটক কৰা হৈছে গতিকে কি কথা পোহৰলৈ আহিছে বৰ্তমান ক'ব লাগিব যে এক আচলতে চাঞ্চল্যকৰ ঘটনা সমগ্ৰ অঞ্চল জোকাৰি গৈছে কিয়নো 12 বছৰীয়া এগৰাকী কিশোৰীক এনেদৰে দলবদ্ধভাৱে ধৰ্ষণ কৰাৰ কথা আচলতে পোহৰলৈ আহিছে আৰু ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে যিকেইজন যুৱক মালয়বাৰী বকুল বৈশ্য দুৰুঙৰ চিৰঞ্জিত চৰকাৰ নগাঁও কেশৱ বিশ্বাস আৰু দুৰুঙৰ বিকাশ চৰকাৰ এইকেইজনৰ ভিতৰত বকুল বৈশ্যজন মেক্সিমো ড্ৰাইভাৰ বুলি জানিব পৰা গৈছে লগতে চিৰঞ্জিত চৰকাৰ আৰু কেশৱ বিশ্বাস নামৰ যি দুগৰাকী যুৱক আছে এই দুগৰাকী যুৱক আচলতে এটা গেৰেজত কাম কৰা বুলি জানিব পৰা গৈছে আৰু উক্ত গেৰেজটোতে আচলতে এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৰশ্মিতা হয় নিশ্চয় আৰু বৰ্তমান কিশোৰীগৰাকীৰ শাৰীৰিক অৱস্থা কেনেকুৱা কেনেদৰে কি অৱস্থাত উদ্ধাৰ কৰা হৈছে তেওঁ কিশোৰীগৰাকী আচলতে স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে ইতিমধ্যে আচলতে আৰক্ষীয়ে তেওঁলোকে যি বিশেষ তত্বাৱধানত ৰখা হৈছে কিশোৰীগৰাকীক আৰু আৰক্ষীয়ে ক্ষীপ্ৰতাৰে তদন্ত আৰম্ভ কৰিছে তদন্ত অব্যাহত ৰাখিছে ক্ষেত্ৰী আৰক্ষীয়ে 4জনৰ বাহিৰৰ আন কোনো জড়িত হৈ থকাৰ আচলতে আশংকা কৰা হৈছে নেকি হয় নিশ্চয়কৈ ৰচিতা আৰক্ষী তদন্তত আচলতে সমগ্ৰ ঘটনা পোহৰলৈ আহিব এই 4জন যুৱকৰ বাহিৰে অন্য কোনো লোক এই ঘটনাৰ সৈতে জড়িত নেকি বা আন কিছু কথা জড়িত আছে নেকি সমগ্ৰ ঘটনা আচলতে আৰক্ষী তদন্তত পোহৰলৈ আহিব ৰচিতা ধন্যবাদ মৌচম ক্ষেত্ৰীৰ দলবদ্ধ ধৰ্ষণৰ ঘটনা য'ত ইতিমধ্যে 4জনক আটক কৰা হৈছে আৰক্ষী সোধা পোছা অব্যাহত আছে আৰু আন কোনো লোকো হয়তো জড়িত হৈ থাকিব পাৰে আৰু ইতিমধ্যে যিগৰাকী 12 বছৰীয়া কিশোৰী দলবদ্ধ ধৰ্ষণৰ বলি হৈছে কিশোৰীগৰাকীৰ শাৰীৰিক অৱস্থা বৰ্তমান তেওঁক চিকিৎসা কৰোৱা হৈছে বুলি জানিব পৰা গৈছে আৰু ইতিমধ্যে আমি জনাইছোঁ এই ঘটনাত ইতিমধ্যে জড়িতসকলক কঠোৰ শাস্তিৰ দাবী তুলিছে স্থানীয় ৰাইজে
হাওৰৰ বোকাময় পথাৰখনক এতিয়া সেউজীয়া কৰাত ব্যস্ত গাঁৱৰ প্ৰতিগৰাকী কৃষিজীৱী অসমীয়া হেপাহৰ শাওনৰ পথাৰ সেউজীয়া কৰি সোণালী সপোন ৰচিছে দুধনৈৰ নিকটৱৰ্তী ঢাইগাঁও খৰিয়াপাৰৰ প্ৰায় ৩০০ পুৰুষ মহিলাই বোকা খেলি বিহু নাচি আনন্দ উল্লাসৰ মাজৰে পৰম্পৰা ৰক্ষা কৰি ভূঁই ৰুলে গাঁওখনৰ জীয়ৰী বোৱাৰীয়ে এফালে এজনে আনজনক বোকা ছটিয়াই যদি আনন্দ কৰিছে আনফালে আকৌ বিহু গীত এফাকি জুৰি কঁকাল ভাঙি নাচিছে ৰোৱনী জীয়ৰীসকলে মুঠৰ ওপৰত শাওনৰ পথাৰত সীমাহীন আনন্দৰ সমাহাৰ আগবাঢ়িছো দুধনৈৰ পৰা অৰূপনাথৰ ৰিপৰ্ট মই এতিয়া উপস্থিত আছোঁ ঢাইগাঁৱৰ যি নিকটৱৰ্তী খৰিয়াপৰা গাঁও আছে আৰু এই খৰিয়াপৰা গাঁৱত যি পথাৰত দেখিবলৈ পোৱা গৈছে প্ৰায় 100ৰ পৰা 150 গৰাকী ৰোৱনীয়ে হেপাহৰ যি শাওণ মাহত আচলতে সেউজীয়া সিঁচি সোণালী সপোন ৰচিছে তেখেতসকলে মোৰ সতীৰ্থক সেই দৃশ্য দেখিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ এক নান্দনিক দৃশ্য বুলি ক'লেও ভুল কোৱা নহ'ব আচলতে কাৰণ শাওণ মাহ বুলি ক'লে প্ৰতিগৰাকী অসমীয়াৰ আচলতে যি কৃষিজীৱী অসমীয়াই এনেধৰণে শাওণ মাহতে উত্তপ্ত পৰিৱেশে বিৰাজ কৰে পথাৰত আৰু প্ৰতিগৰাকী অসমীয়াই প্ৰতিগৰাকী ৰোৱনীয়ে প্ৰতিগৰাকী কৃষক ব্যস্ত হৈ পৰে এনেধৰণে শাওনৰ পথাৰত আৰু মোৰ সতীৰ্থই সামগ্ৰিক দৃশ্য দেখুৱাই গৈছে প্ৰায় 150 গৰাকী ৰোৱনীয়ে ইয়াতে আজি কঠীয়া ৰুইছে তেখেতসকলে সপোন ৰচিছে আৰু এই সেউজীয়া সিঁচি তেখেতসকলে আচলতে আঘোণৰ যি সোণালী সপোন সেয়া তেখেতসকলে ইয়াতে আজি ৰোপণ কৰিছে আৰু পোনে পোনে মই যাবলৈ বিচাৰিম যুৱক এগৰাকী আছে স্থানীয় যুৱক অকণমান আগুৱাই আহিলে সুবিধা হ'ব কিমানমান আজি ৰোৱনী আপোনালোকে ইয়াতে আমাৰ ইয়াত গোটেই গাঁৱৰ 150 হ'ব 150 ৰোৱনী ৰুই আছে আমাৰ প্ৰতি বছৰে ৰোৱা হয় এইবিলিও মানে আমি ৰুই আছোঁ আৰু গোটেই গাঁৱৰে বেলেগ মানুহ আমাৰ ইয়াত নাই গোটেই গাঁৱৰে গোটেইখিনি আমাৰ খৰিয়াপাৰা গাঁৱৰে আমি প্ৰত্যেক বছৰে ৰুই আছোঁ এইটো মানে উৎসৱৰ নিচিনা এক পৰিৱেশ উৎসৱে ক'ব পাৰে আৰু মাটিখিনি আমাৰ গোটেই ৰাইজৰে হয় আমাৰ খৰিয়াপাৰা গাঁৱৰ মাটি এইখিনি আমি প্ৰত্যেক বছৰে ৰুই আছোঁ এনেকৈ ৰুই আছোঁ আৰু মিলামিচিকৈ ৰুই আছোঁ আৰু ইয়াতো কোনো টকা পইচাৰ নাই টকা পইচা নাই হাল বোৱা আমাৰ গাঁৱৰে মানে কঠীয়াখিনি আমাৰ গাঁৱৰ মানে চব আমাৰ গোটেই গাঁৱৰ মানে এইখিনি হয় কেনেকুৱা লাগিছে নাই এইটোতো বহুত মানে ফূৰ্তি চবে দেখা পাই আছে চবে মানে ফূৰ্তি কৰি আছে মানে পেক খেলি আছে আৰু মানে চবে ভাল পায় আৰু এইটো মানে প্ৰতি বছৰে চবে ওলাই আহে আৰু মানে আমাৰ পুৰুষখিনি প্ৰায় মানে হাল চাল বাই ঘৰত গেল আৰু এতিয়া যদি 150 কথা কওঁ পুৰুষ কিমান মানে পুৰুষ 150 আছে আমাৰ 300 মানুহ আছে আৰু ইয়াতে গোটেই গাঁৱৰে মানুহ হয় এইখিনি হয় এয়া খৰিৰপাৰাত দেখিবলৈ পাইছে 300 পুৰুষ মহিলা লগ হৈ আচলতে শাওনৰ যি উৎসৱ সেয়া পালন কৰিছে তেখেতসকলে এই শাওনৰ ভৰ বাৰিষাৰ পথাৰত গতিকে বাইদেউ আছে তেখেতসকলৰ পৰা জানিব বিচাৰিম কি ক'ব বাইদেউ কেনেকুৱা লাগিছে বহুত ভাল লাগিছে প্ৰত্যেক বছৰে আমি এই দিনটোলৈকে অপেক্ষা কৰি থাকোঁ সকলোৱে বহুত ফূৰ্তি কৰোঁ আৰু গোটেইবিলাকে লগ হৈ সেয়ে এইটো আমাৰ গাঁওখনৰ পৰম্পৰা নিচিনাই হৈছে আৰু প্ৰতি বছৰে ভাল লাগে গোটেইবিলাক উৎসৱৰ নিচিনা গোটেইবিলাকে আহি দলে বলে ওলাই আহি কঠীয়া ৰুৱে মতাবিলাকে কঠীয়া তোলে হাল বোৱাই আৰু মাইকীবিলাকে কঠীয়া ৰুৱে সেইটোৱে আজি কি খানা খোৱা হ'ব নেকি ৰাতি কিবা ভোজ ভাত হ'ব ভোজ ভাত নাই এতিয়া ৰোৱা হ'লে চাহ পানীৰ মানে ব্যৱস্থা আছে সেইখিনি কৰিব এতিয়া ৰোৱা হ'লে মানে হয়ে আৰু হোৱাৰ পিছত সেইখিনিৰ ব্যৱস্থা আছে জনাইছোঁ এয়া শুনিবলৈ পাইছে আপোনালোকে যে তেখেতসকলৰ এক পৰম্পৰালৈ ৰূপান্তৰিত হৈছে আচলতে এই শাওনৰ পথাৰত ভৰ বাৰিষা তেখেতসকলে এইধৰণে কঠীয়া সিঁচিছে আৰু আঘোণ মাহত এই কঠীয়াসমূহ তেখেতসকলে সোণালী ৰূপত দেখিবৰ কাৰণে আজি আচলতে সেই সপোনবোৰ তেখেতসকলে ৰচিছে আৰু এক পৰম্পৰা বুলি কৈছে কাৰণ প্ৰতি বছৰে এনেকুৱা এটা শাওণ মাহৰ এটা কোনোবা এটা দিনত তেখেতসকলে পৰম্পৰা ৰক্ষা কৰি আহিছে কাজিৰঙাত দেখা গ'ল বিলুপ্ত প্ৰায় প্ৰজাতিৰ বান্দৰ কৰোনাৰ কালত আন্তঃজিলা যাতায়াত বন্ধ হৈ থকাৰ বাবে গছে গছে বগাই ৰাষ্ট্ৰীয় ঘাইপথৰ কাষলৈ ওলাই আহিছে কেইবাটাও দুষ্প্ৰাপ্য বান্দৰ কাজিৰঙা দুষ্প্ৰাপ্য টুপিমূৰীয়া বান্দৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দৃষ্টিনন্দন দৃশ্য আকৰ্ষিত কৰিছে পৰ্যটকক লকডাউনত স্তব্ধ জনজীৱন প্ৰদূষণমুক্ত হৈ পৰিছে গছ-গছনি মুক্ত মনেৰে বিচৰণ কৰিছে বন্যজীৱ জন্তুৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়া পাহাৰ বনাঞ্চলত এটা সোণালী বৰণৰ টুপিমূৰীয়া বান্দৰৰ মুক্ত বিচৰণ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত কেপ লেংগুৰ বা টুপিমূৰীয়া বান্দৰৰ দলটোক দেখিবলৈ পোৱা যায়
মূৰত থকা ক'লা বা মটীয়া ৰঙৰ নোমবোৰ দেখিবলৈ টুপিৰ আকৃতিৰ সেয়েহে ইয়াক ইংৰাজীত কোৱা হয় কেপ্ট লেংগুৰ আৰু অসমীয়াত টুপিমূৰীয়া বান্দৰ এই প্ৰজাতিৰ বান্দৰ বিশ্বৰ বিভিন্ন দেশৰ লগতে বাংলাদেশ নেপাল ভূটান চীন আৰু ম্যানমাৰত সুলভ যদিও অসমত কিন্তু দুষ্প্ৰাপ্য এইটো বসতি ইয়াতে বুলিয়ে ক'ব পাৰি আমাৰ কাজিৰঙাৰ ভিতৰত এইটো মানে এলেকাত এই বান্দৰ এইটো প্ৰজাতিৰ বান্দৰটো থাকে বেছিকৈ মানে বাসস্থানটো তেওঁলোকৰ কেনেকুৱা হয় সাধাৰণতে তেওঁলোকৰ বাসস্থানটো ধৰক খুব এটা ঘনবসতি যে এলেকা নহ'লেও হয় তেওঁলোকে ইয়াতে থাকে মানে মানুহৰ পৰা অলপ আঁতৰি থাকে তেওঁলোকে 20 বছৰমানৰ পৰা ইয়াতে পাই আছোঁ এইটো প্ৰজাতিৰ কৰোনা মহামাৰীৰ এই ভয়াৱহ পৰিস্থিতিত কাজিৰঙাৰ সেউজ প্ৰকৃতিৰ মাজত বন্য জন্তুৰ মন মৰসা দৃশ্যই সজীৱ কৰি তুলিছে পথচাৰীৰ মন কলিয়াবৰৰ পৰা দীপাকৰ দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অলিম্পিকত বিজয়েৰে যাত্ৰাৰম্ভ মেৰী কমৰ মহিলা বক্সিঙৰ প্ৰথম ৰাউণ্ডত মেৰী কমৰ জয় 48.51 কেজি শাখাত বিজয় মেৰী কম ডমিনিকান ৰিপাব্লিকৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰে মেৰী কমে একেদৰে অলিম্পিকত জয়েৰে যাত্ৰা আৰম্ভ ভাৰতৰ শাটলাৰ পি.ভি. সিন্ধুৰ প্ৰথমখন খেলতে বিজয় সাব্যস্ত কৰিছে পি.ভি. সিন্ধুৱে ইজৰাইলৰ প্ৰতিদ্বন্দ্বী চেনিয়া কালিকাৰোভক পৰাস্ত কৰে সিন্ধুৱে 27-7 আৰু 21-7 আৰু 21-10 পোনপটীয়া ছেটত চেনিয়াক ধৰাশায়ী কৰে সিন্ধুৱে খবৰ দিনা বাতৰিৰ সময় হৈছে আন এটি বিৰতিৰ